সনাতনী বীর হিন্দু সেনা তথা সনাতনী বীর হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসৰ নামত একাংশই বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। ইয়াকে লৈ আজি ঢেকিয়াজুলিত মন্তব্য প্ৰকাশ কৰিলে সনাতনী বীৰ হিন্দু সেনাৰ অসম প্ৰান্তৰ সহপ্ৰমুখ মণিকণ দাসে। আজি মণিকণ দাসে কয়, কোনোবাই যদি কিবা সমস্যাৰ সমাধান কৰিব বুলি কৈ মোৰ নামত কাৰোবাৰ পৰা টকা পইচা বিচাৰে তেন্তে কেতিয়াও নিদিব। মোৰ নামত যদি কোনোবাই কাৰোবাৰ পৰা টকা পইচা বিচাৰে লগে লগে মোক জনাওক। আজি এই দাবী জনালে মণিকণ দাসে। চাওক, বিভিন্ন মানুহৰ মুখত আমি শুনি থাকোঁ, কিছুমানে মোৰ নাম লৈ বা আমাৰ সংগঠনৰ নাম লৈ মিলাই দিম বুলি কৈ কিছুমান খাটি খোৱা জনসাধাৰণ গৰীব মানুহৰ পইচা লয়। পিছত আমি গম পাওঁ, দাদা অমুক দিছিলোঁ তমুক দিছিলোঁ। এইকাৰণে মই জনসাধাৰণক খাটি খোৱা মানুহবিলাকক ক'বলৈ, আপোনালোকে কিবা কেছ থাকিলে থানাত যাব, থানাতে মিলিব, প্ৰশাসনে আপোনালোকক সহযোগ কৰিব। আৰু কিবা মাটিৰ কামে থাকিলে SDC অফিচতে যাব, আপোনাৰ চাৰ্কুলত সহায় কৰিব। আজিকালি য'ত মাননীয় মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ কোনো এটকা খাব নোৱাৰে, আপোনালোকক প্ৰশাসনক চাৰ্কুলত বিৰাট সহায় কৰিব। যদি কিবা অলপ আপোনালোকে ৰিছপন্স নাপায় তেতিয়া আমাৰ লগত যোগাযোগ কৰা এইটো বেলেগ কথা, আমি যিখিনি পাৰোঁ আপোনালোকক সহায় কৰিম। কিন্তু আপোনালোকক কোনোবাক যদি কয় যে অমুকক লগ ধৰিব লাগিছিল, টকা কেছটো মিলাব লাগে, অমুক টকা খুজিছে, আপোনালোকে 1 টকা নিদিব। কিয় নিদিব? যে কিছুমানে একাংশৰ বজাৰ পাতি বহিছে, তাৰমানে এই অমুকৰ লগত মিলাই দিম, পইচা লাগে, অমুকৰ লগত পইচা দিম, সেইকাৰণে পইচা কাটি নিদিব। আৰু কিছুমানে সংগঠনৰ নামত বুলি কয়, আমাৰ যিকোনো হিন্দু সংগঠনৰ হওক, কিছুমানে যদি কেছ মিলাই দিম বুলি কয় আপোনালোকে পইচা 1 টকা নিদিব। মই ৰাইজক এইটো সনাতনী বীৰ হিন্দুৰ পৰা আপোনাক দাবী জনাইছোঁ আৰু ৰাইজক এইটো ক'ব চাইছোঁ, আপোনালোকক পইচা দিলে আপোনালোকৰ পইচাটো মাৰা যাব। আৰু এই আমাৰ সংগঠনত জড়িত নহয়। কি জানো, আপোনালোকে আমাৰ তাতে কিবা সহায় বিচাৰিব পাৰে, আমি যিখিনি পাৰোঁ আপোনালোকক কৰি দিম। আৰু আপোনালোকক পাৰিলে সহায় কৰি দিম। প্ৰশাসনৰো আপোনাক চাৰ্কুলৰ মাটিৰ কামক থানাৰ কেছ আপোনালোকক মিলাই দিব, আইন প্ৰশাসন আছে নহয়। আপোনালোকক কিছুমান নেতাই ক'ব যে মই মিলাই দিম, মোক অমুক টকা দি, মোক অমুক দি, আপোনালোকে 1 টকা নিদিব, আপোনালোকে দিলে পইচাটো মাৰা যাব। আৰু আপোনালোকে যদি পইচা দিয়ে নিজে জগৰীয়া হ'ব, কিন্তু পিছত ক'লে যোনে পইচা দিয়ে মানুহটো কিন্তু জগৰীয়া, আমি মানুহটোৰ ওপৰত ষ্টেক একশ্যন ল'ম। কিয় জানা, আপোনালোকে আইন প্ৰশাসন থাকোঁতে আপুনি আইনত যাওক, চাৰ্কুলত যাওক, মাটিৰ কাম আছে, আপোনালোকে দালাল ধলি দালালৰ হাতে কিয় যাব? এইকাৰণে মই ৰাজহুৱাভাৱে আপোনালোকৰ মিডিয়াত দাঁড়ি কৈছোঁ, কাকো 1 টকা নিদিব। আপোনালোকে যদি, মই বাৰম্বাৰ কৈছোঁ, কিবা প্ৰব্লেম থাকে থানাত যাওক, চাৰ্কুলত যাওক, নিজে প্ৰশাসনে সহায় কৰিব, চাৰ্কুলত সহায় কৰিব। নকৰিলে আমাৰ লগত যোগাযোগ কৰিব, নম্বৰ আছে, এইটো বেলেগ কথা, আমি কাটিম। কিন্তু পইচা কাকো 1 টকা নিদিব। আপোনালোকক প্ৰলোভন দি কেছ মিলাই দিম বুলি পইচা খাব, আৰু পইচা দিলে আপোনালোকে নিজে জড়িত হ'ব কিন্তু আইনৰ মতে। কিয় জানো, আজিকালি মাননীয় মুখ্যমন্ত্ৰীক দালাল নিষেধ কৰি দিছে। আৰু যদি আপোনালোকে পইচা দিয়ে, আপোনাৰ নিজৰ পইচা কিয় দিব লাগে? আপোনালোকে আইন কছাৰী থানা আছে, কোৰ্ট কাছাৰী বিচাৰ কৰিব, আপোনালোকে পইচা দিয়া যুক্তি নহয়। সেইকাৰণে আমাৰ হিন্দু সংগঠনৰ পৰা মই ক'ব চাইছোঁ, কাকো 1 টকা নিদিব। যদি কোনোবাক কেছ মিলাই দিম বুলি কয়, মোক অমুক দি তমুক দি, আৰু মোৰ নামত যদি কোনোবাই পইচা লয়, আপোনালোকে ধৰি বান্ধি থৈ দিব, তাৰপিছত মোক মাতিব।